প্ৰিয় দৰ্শক, মহিলাবোৰ ল'ৰা ছোৱালীক নিজতকৈও বেছি মৰম কৰে, কিন্তু তেনে মহিলাই যদি মাহীমাকৰ স্থান লয় তেতিয়া তেওঁ সেই মৰমৰ সকলো পৰ্যায় পাৰ কৰিব পাৰে। কিন্তু পুৰুষৰ ক্ষেত্ৰত সেইটো দেখা নাযায়। পুৰুষে নিজৰ সন্তানক যিমান মৰম কৰে ঠিক তেনেদৰে বেলেগৰ সন্তানকো কৰে, কিন্তু মহিলাৰ মৰম পুৰুষতকৈ বেছি। কিন্তু কিছু ক্ষেত্ৰত কিছু পৰিস্থিতিত সেই মহিলাগৰাকীৰ নিৰ্দয় হৈ যায়। আজিৰ কাহিনীটিও ঠিক তেনেধৰণৰে। এটা সন্তানৰ 1.5 বছৰ আছিল। মাকৰ আঙুলিত ধৰি থিয় হ'ব ধৰিছিলহে। মাকৰ দুগ্ধও এৰা নাছিল। তেতিয়াই ল'ৰাটোক মাকে এৰি থৈ গুচি যায়। তাৰ পিছৰ পৰা সেই ফুলৰ দৰে ল'ৰাটো পৃথিৱীত অকলেই থাকি যায়। কিছুদিনৰ পিছত তাৰ দেউতাকে এগৰাকী নতুন পত্নী বিয়া পাতে, যিগৰাকী ল'ৰাটোৰ মাহীমাকে ল'ৰাটোক পচন্দ নকৰে, ভালকৈ খাবলৈও নিদিয়ে। যদি ল'ৰাটোৱে দুষ্ট কৰে তেনেহ'লে ল'ৰাটোক ধমকি দিয়ে। ল'ৰাটোৱে যদি কান্দিছিল তেতিয়াও ল'ৰাটোৰ কান্দোন বন্ধ কৰিবলৈ কৈছিল। ল'ৰাটোৰ অৱস্থা এনেকুৱা কৰি পেলালে ল'ৰাটোৱে কোনো মহিলাৰ কাষ চাপিবলৈকো ভয় খোৱা হ'ল। এদিনাখন মাহীমাকে ল'ৰাটোৰ লগত সকলো পৰ্যায় পাৰ কৰি ল'ৰাটোৰ এনেকুৱা অৱস্থা কৰি দিয়ে যে ল'ৰাটোৱে ভোকে পিয়াহে তৰ্পি চকু মুদিবলগীয়া হয়। কিন্তু প্ৰিয় দৰ্শক, কোৱা হয় নহয়, কাৰো কোনো নাথাকে, তেওঁৰ লগত ভগৱান থাকে। প্ৰিয় দৰ্শক, আজিৰ কাহিনীটোৱে আপোনাৰ হৃদয়ো জোকাৰি যাব। আহক জানো সম্পূৰ্ণ কাহিনীটি এই ভিডিঅ'টোৰ মাধ্যমেৰে। কিন্তু ভিডিঅ'টো আগবঢ়োৱাৰ পূৰ্বে আপোনালোকলৈ প্ৰতি এটাই অনুৰোধ, চেনেলটো যদি বৰ্তমানেও ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে কৰি দিব আৰু ভিডিঅ'টো একোটাকৈ লাইক কৰি দিব। প্ৰিয় দৰ্শক, এই কাহিনীটো হৈছে উত্তৰ প্ৰদেশৰ আম্বেদকৰ নগৰ জিলাৰ। সেই ল'ৰাটোৰ নাম আছিল মণ্টু। যেতিয়া 1.5 বছৰ আছিল সেই সময়ত মণ্টুৱে কথা ক'বলৈ শিকিছিলহে মাথো। তেতিয়াই মণ্টুৰ মাকে তাক এৰি গুচি যায়। মাক নাইকিয়া হোৱাত মণ্টুৰ দেউতাকৰ লগত অকলশৰীয়া হৈ পৰে। মণ্টুৰ দেউতাকৰ নাম আছিল সুজিতে দিন হাজিৰা কৰি উপাৰ্জন কৰিছিল। কিন্তু সুজিতে ঘৰত এগৰাকী মহিলাৰ প্ৰয়োজন বুলি ভাবি ৰূপা নামৰ এগৰাকী মহিলা বিয়া পাতি তাৰ ঘৰলৈ লৈ আহিল। ৰূপা প্ৰথমে ভালেই আছিল। মণ্টুৰ লগতো ৰূপাই প্ৰথমে ভাল ব্যৱহাৰেই কৰিছিল। কিন্তু লাহে লাহে ৰূপাই সেই ঘৰখন নিজৰ মুঠিত আনিলে। সুজিতকো ৰূপাই নিজৰ ফালে আকৰ্ষিত কৰিলে। লাহে লাহে সেই ঘৰখন ৰূপা স্বত্বাধিকাৰী হৈ পৰিল। তাৰপিছত ৰূপাই নিজৰ প্ৰকৃত ৰূপ দেখাবলৈ ল'লে। ৰূপাই মণ্টুক সৰু সৰু কথাত মাৰপিট কৰিবলৈ ধৰিলে। সৰু পোৱালি দুষ্টামি কৰিবই, কিন্তু মণ্টুৱে যেতিয়াই দুষ্টামি কৰিছিল তেতিয়াই ৰূপাই মণ্টুক ইমান মাৰপিট কৰিছিল যে সেই দৃশ্য দেখি সকলো আচৰিত হৈ পৰিছিল। যেতিয়া মণ্টুৱে কান্দিবলৈ ধৰে তেতিয়া মণ্টুক কান্দিবলৈও নিদিয়ে, নহ'লে আৰু মাৰিম বুলি ধমকি দিয়ে। বেচেৰা মণ্টু তেনেকৈ উচুপি থাকি গৈছিল। কাষৰ লোকবোৰ ৰূপাক কৈছিল, পোৱালিটোক ইমান কিয় মাৰিব লাগে, বেচেৰাৰ এনেই মাক নাই। তেতিয়া ৰূপাই কৈছিল, মাককতো খালেই, মোকো খাব আৰু সিও মৰাৰ যোগ্যই। যদি মই জানিলোঁ হয় তেনেহ'লে মই এইটো ঘৰ নাহিলোৱে হয়। গম নাপাওঁ তাৰ মাকে তাক কি খাই জন্ম দিছিল, কেনেকৈ মই চম্ভালো। এনেকৈয়ে ৰূপাই কথাবোৰ কৈছিল। শুনা মানুহবোৰে ৰূপাক দুই এটা কথা শুনাই গুচি গৈছিল, কাৰণ ৰূপাই সেইবোৰৰ লগতো কাজিয়াৰ সৃষ্টি কৰিছিল। প্ৰত্যেক সন্তানে মাকৰ গাত সাৱটি শুইছিল। মণ্টুৱে ৰূপাক যেতিয়া সাৱটি ধৰি শুবলৈ গৈছিল তেতিয়া ৰূপাই মণ্টুক ওচৰ চাপিবলৈ দিয়া নাছিল। সেইবোৰ দেখি সুজিতে ৰূপাক কৈছিল, কি কৰিছা, সৰু পোৱালি কিনো বুজি পায়। কিন্তু ওলোটাই ৰূপাই যেতিয়া সুজিতৰ লগত কাজিয়া আৰম্ভ কৰি দিছিল, যদি মণ্টুৱে হাগিছিল তেতিয়া ৰূপাই মণ্টুক চফা নকৰাই। যেতিয়া সুজিতে কামৰ পৰা আহে তেনেকৈ দেখে, তেতিয়া সুজিতে মণ্টুক চাফা কৰি দিছিল। এনেদৰে ৰূপাই মাকৰ দায়িত্ব অলপো পালন কৰা নাছিল। বেচেৰা মণ্টুৰ মাকবিহীন জীৱন নৰকতকৈও বেয়া হৈ পৰিছিল। মণ্টুৱে ইমানেই ৰূপাৰ পৰা শাস্তি পাইছিল যে মণ্টুৱে মহিলা দেখিলেই ভয় খাইছিল। কোনোবা মহিলা তাৰ ওচৰলৈ আহিলেই সি উচুপ খাই উঠিছিল, কাৰণ ৰূপাই কিবা নহয় কিবা বাহানা বনাই মণ্টুক শাস্তি দিছিল, মাৰিছিল। লাহে লাহে প্ৰিয় দৰ্শক 4-5 বছৰ পাৰ হ'ল। আনফালে ৰূপাও এটা ল'ৰা সন্তানৰ জন্ম হ'ল। তাৰ পিছৰ পৰা মণ্টুৰ জীয়াই থকা অসম্ভৱ কৰি দিলে। কিন্তু 5 বছৰৰ পিছত সুজিতৰ ভায়েক অজিতে বিয়া পাতিলে এজনী মীৰা নামৰ যুৱতীক।
বিয়াত সকলো সম্পৰ্কীয় মানুহ আহিছিল। মীৰা বিয়া হৈ অহাৰ পিছত ঘৰত থকা সম্পৰ্কীয় ল'ৰা ছোৱালীবোৰক মীৰাৰ ৰুমত সোমাই আছিল। প্ৰিয় দৰ্শক, আপুনি হয়তো মন কৰিছে সৰু ল'ৰা ছোৱালীবোৰে নতুন বোৱাৰীৰ ৰুমটো বহুতেই ভাল পায়। ঘৰখনত নতুন বোৱাৰী আহি সৰু ল'ৰা ছোৱালীবোৰক উৎপাত কৰি থকা পিছতো একো ক'ব নোৱাৰা হৈ যায়। লাগিলে বহুতো অশান্তিয়ে পাওক কিয়, তেনেধৰণেই মীৰাক সকলো ল'ৰা ছোৱালীয়ে অশান্তি দিছিল। সকলোৰে লগত মনটো গৈছিল, কিন্তু মনটো বহুতো আঁতৰত ৰখি সেইবোৰ চাই আছিল। মীৰাই মনটোক মন কৰি আছিল যে কিহৰ কাৰণে ল'ৰাটোৱে বেলেগ ল'ৰা ছোৱালীৰ দৰে মোক অশান্তি কৰা নাই। মীৰাই কাৰোবাক সুধিলে ল'ৰাটো কিয় এনেকৈ থাকে। তেতিয়া মীৰাক ক'লে যে তাৰ মাহীমাক তাক বহুতো শাস্তি দিয়ে, সেয়েহে সি তেনেকুৱাই হ'ল। তাৰপিছত মীৰাই মনটোক মৰমেৰে ওচৰলৈ মাতি কোচত তুলি ল'লে। মনটোৱে প্ৰথমবাৰ তেনেকৈ মহিলাৰ পৰা মৰম পাইছিল। মীৰাই মনটোক মূৰত তেল সানি কোচত শুৱাই লৈ টোপনি যোৱাৰ পিছত নিজৰ বিচনাতেই শুৱাই দিলে। তাৰ পিছৰ পৰা মনটো প্ৰায় মীৰাৰ ওচৰলৈ আহিছিল। মীৰাইও মনটোক চাফা কৰি খাবলৈ যোগাৰ দিছিল, কাৰণ মনটোক কৰা ব্যৱহাৰৰ কথা মীৰাই ওচৰ চুবুৰীয়াৰ পৰা জানিছিল। সেয়েহে মীৰাৰ মনটোলৈ বহুতো দয়া উপজিছিল। প্ৰিয় দৰ্শক, কিছুদিন মনটো মীৰাৰ ওচৰত অহাৰ পিছত 2-3 দিন ধৰি মনটো মীৰাৰ ওচৰলৈ নাহিল। মীৰাই ভাবিলে মনটো ক'ত গ'ল। নতুন বোৱাৰী আছিল যিহেতু ঘৰৰ পৰা ওলাইও আহিব নোৱাৰে, সেয়েহে মীৰাই অনুসন্ধান ল'ব নোৱাৰিলে। লগতে ভাবিলে যে ক'ৰবাত গ'ল চাগে, কিন্তু মনটোৰ অৱস্থা একেবাৰেই বেয়া আছিল, কাৰণ সুজিতে 2-3 দিনৰ বাবে ক'ৰবালৈ গৈছিল। আনফালে ৰূপাই মনটোক কিবা এটা কাৰণ উলিয়াই ইমানেই মাৰিলে যে মনটো বেহুচ হৈ পৰিল। তাৰপিছত লোহা গৰম কৰি মনটোৰ গাত লগালে। লগতে 2-3 দিন ধৰি মনটোক একো খাবও নিদিলে। বেচেৰা মনটো জ্বৰ উঠি বেহুচ হৈ পৰি থাকিল। এনেকুৱা লাগিছিল মনটো আৰু জীয়াই নাথাকিব। সেই সময়তেই সুজিত ঘৰ আহি পালে। সুজিতে মনটোক সেই অৱস্থাত দেখি ৰূপাক গালি দিলে। তাৰপিছত মনটোক লৈ চিকিৎসালয়লৈ গ'ল। বহুতে কথাটো গম পাই ক'লে ৰূপাৰ নামত FIR দিব লাগে, ৰূপাই কাৰাদণ্ড খাব লাগে। কিন্তু সুজিতে কি কৰিব ভাবিয়েই নাপালে, কাৰণ ঘৰখনতো ৰূপাৰ প্ৰয়োজন আছিল। সেয়েহে সুজিতে সেইবোৰলৈ আগ নাবাঢ়িল। যেতিয়া মীৰাই মনটোৰ সেই অৱস্থাৰ বিষয়ে গম পালে, তেতিয়া মীৰাৰ মনত বহুতো দুখ লাগিল। মীৰাই ক'লে, এনেকুৱা এগৰাকী মহিলাৰ মন হ'ব পাৰেনে? ইমান নিষ্ঠুৰ হ'ব পাৰেনে? ইমান নিৰ্দয় হ'ব পাৰেনে? 4-5 বছৰীয়া শিশুটোৰ লগত ইমান অত্যাচাৰ কেনেকৈ কৰিব পাৰে? তেওঁতো এগৰাকী মাক। তেনেদৰে মীৰাই দুখ প্ৰকাশ কৰিলে। তাৰপিছত মীৰাই মনটোক লৈ আহিল আৰু কেতিয়াও ৰূপাৰ ওচৰত মনটোক যাবলৈ নিদিলে। মীৰাই মনটোক নিজৰ সন্তানৰ দৰে মৰম কৰে। বুকুৰ মাজত মনটোক সুমুৱাই ৰাখিলে। মনটোৱেও মীৰাৰ মৰম পাই ভাল পালে। ভালকৈ মনটোৱে খাবলৈ পালে, থাকিবলৈ পালে। মনটোৰ চেহেৰাই পৰিৱৰ্তন হ'ব ধৰিলে। মনটোৱে মীৰাক মা বুলি সম্বন্ধ কৰিবলৈ ধৰিলে। মীৰাইও মনটোক নিজৰ ল'ৰাৰ দৰেই মানিবলৈ ধৰিলে। মমতাৰ সেই ৰূপটো মীৰাৰ লগতহে আছিল, ৰূপাৰ লগত নাছিল। প্ৰিয় দৰ্শক, লাহে লাহে 10-12 বছৰ পাৰ হৈ গ'ল। সকলোৰে জীৱনত বহুতো পৰিৱৰ্তন হ'ল। সেই 10-12 বছৰৰ ভিতৰত ৰূপা 3টা সন্তানৰ মাতৃ হ'ল। মীৰাৰো 3টা সন্তান জন্ম হৈছিল। মীৰাৰ 2গৰাকী ছোৱালী আৰু এটা ল'ৰা সন্তান জন্ম হ'ল। কিন্তু ৰূপাৰ 3টা ল'ৰাই আছিল। কিন্তু সেই 12 বছৰৰ পিছত দুয়োৰে স্বামীৰ মৃত্যু হয়। তাৰ পিছৰ পৰা ৰূপা আৰু মীৰাই সন্তানক বুকুত লৈ থাকিবলৈ ল'লে। মীৰা আৰু এটা ল'ৰা আছিল, সেইটো হ'ল মনটো। ৰূপা আৰু মীৰা দুয়োৰে চলিবলৈ অসুবিধা হৈ পৰিল। সকলো সন্তানৰ ভিতৰত সকলোতকৈ ডাঙৰ আছিল মনটো। মনটোৰ বয়স 16-ৰ পৰা 17 বছৰ আছিল। ঘৰত যেতিয়া অশান্তি হ'বলৈ ধৰিলে, তেতিয়া মনটোৱে মীৰাক ক'লে যে মা, মই মুম্বাইলৈ যাওঁ। মীৰাই ক'লে, ক'ত যাবা তুমি, ইমান সৰু? তেতিয়া মনটোৱে ক'লে, একো নহয়, গাঁৱৰ ল'ৰা কিছুমান যাব ওলাইছে, মই তেওঁলোকৰ লগতেই যাম। মীৰাই ক'লে, ঠিক আছে যোৱা, নিজৰ ধ্যান ৰাখিবা, মন ভাল নালাগিলে গুচি আহিবা। কিন্তু যেতিয়া মনটো গ'ল, তেতিয়া মনটোৰ মনো বহিল, কামো পালে। মনটোৱে উপাৰ্জন কৰিবলৈ ধৰিলে। টকা উপাৰ্জন কৰি মীৰাক পঠিয়ালে। আনফালে ৰূপাৰ অৱস্থা আৰু বেয়া হ'ব ধৰিলে, কাৰণ ৰূপাৰ ল'ৰাকেইটাও কোনো কামৰ নাছিল। ল'ৰাকেইটাই ৰূপাৰ অৱস্থা আৰু বেয়া কৰি দিছিল। মীৰাৰ সন্তান সৰু সৰু আছিল, পঢ়ি আছিল। মনটোৱে উপাৰ্জন কৰি পঠাইছিল।
এনেদৰেই জীৱনত পৰিৱৰ্তন আহিল ৰূপা আৰু মীৰাৰ। লাহে লাহে সময় আৰু পৰিৱৰ্তন হ'ল। ৩-৪ বছৰ আৰু পাৰ হ'ল। সকলো সন্তানৰ বয়স আৰু বাঢ়িল। দিনে দিনে ৰূপাৰ অৱস্থা আৰু পৰিৱৰ্তন হ'ল। ৰূপাৰ সন্তানে ৰূপাক বহুতো অশান্তি দিব ল'লে। মীৰাৰ সন্তান স্কুলত পঢ়ি গ'ল, কিন্তু ৰূপাই তাৰ পিছৰ পৰা টকাৰ কাৰণে কাজিয়া কৰিবলৈ ধৰিলে। ৰূপাই সকলোকে ক'বলৈ ধৰিলে যে মোৰ স্বামীৰ সন্তানেই, কিন্তু এতিয়া বেলেগক উপাৰ্জন কৰি খুৱাই আছে। মন্টুৱে টকা মোক দিব লাগে। সেই কথাত ৰূপাই পঞ্চায়ত বহালে। পঞ্চায়তত মানুহ গোট খালে। ৰূপাই ক'লে যে মন্টুৰ টকাত মোৰ অধিকাৰ আছে, কিন্তু সি মোক টকা নিদিয়ে। কিন্তু সকলোৱেতো ৰূপাই মন্টুক কৰাৰ অত্যাচাৰৰ বিষয়ে জানিছিল, কিন্তু কোনেও একো নকৈ প্ৰথমে মন্টুৰ মতামত ল'লে যে টকা ৰূপাক কিয় নিদিয়ে, ৰূপাকো অলপ সহায় কৰিবা। যেতিয়া মন্টুৱে সকলোৱে কথা শুনিলে, তেতিয়া মন্টুৱে চিঞৰি চিঞৰি কান্দিলে, কাৰণ মন্টুৰ পুৰণি কথাবোৰ মনত পৰি গ'ল। মন্টুৱে সকলোকে শৰীৰৰ দাগ দেখাই ক'লে, চাওক এইবোৰ মই কেনেকৈ পাহৰিব পাৰোঁ। তেওঁ মোক গৰম লোহা লগাই শাস্তি দিয়ে। মোৰ কি ভুল আছিল? মইতো সৰু পোৱালি আছিলোঁ। মোৰ এটা এটা কষ্টৰ কথা মনত আছে। মীৰাক দেখাই ক'লে মইতো এওঁৰ কোনো নহয়, কিন্তু ৰূপাক দেখাই ক'লে তেওঁতো মোৰ মাহীমাক আছিল। তেওঁৰ স্বামীৰ মই সন্তান আছিলোঁ। মোক যিখিনি কৰিছিল সকলো মনত আছে, আৰু বাকীবোৰ মই মনতো পেলাব নিবিচাৰোঁ, কিন্তু বাধ্যত পৰি মই আজি আপোনালোকৰ সন্মুখত সেই কথা ক'ব লগা হৈছে। মীৰা মায়ে মোক বুকুত সুমুৱাই পালন কৰিলে, ডাঙৰ কৰিলে। নিজে ভোকত থাকি মোৰ কথা ভাবিলে, মোক খাবলৈ দিলে। তেওঁৰ আৰু 3টা সন্তান আছে। সেই সন্তানকেইটাতকৈ মই ডাঙৰ। সিহঁতেও মোক ডাঙৰ বুলি মানে। কেতিয়াও মীৰা মায়ে এইটো নাভাবিলে যে মই বেলেগৰ সন্তান। মই কোনো কাৰণতেই পাহৰিব নোৱাৰোঁ। মীৰা মায়ে মোৰ কাৰণে কিমান কি কৰিছে। এওঁৱে মোৰ প্ৰকৃত মা। মই মৰাৰ সময়লৈকে পাহৰিব নোৱাৰোঁ। লগত ৰূপাৰ অত্যাচাৰো পাহৰিব নোৱাৰোঁ। মন্টুৰ কথা শুনি পঞ্চায়তত উপস্থিত থকা সকলো থৰ হৈ ৰ'ল। সকলোৱে ক'লে মন্টুৱে প্ৰকৃত কথাই কৈছে। সকলোৱে ৰূপাক ক'লে যে তই যদি ইমানেই ভাল হলি হয়, তেন্তে নিজৰ সন্তানক ভাল শিক্ষা দিলি হয়। সেই সন্তানটো কমচে কম তোৰ চোৱা চিতা কৰিলে হয়। প্ৰিয় দৰ্শক, পঞ্চায়তে একো কৰিব নোৱাৰিলে, কাৰণ সকলো কথা জানিছিল কোন কেনেকুৱা। প্ৰিয় দৰ্শক, আজিও মন্টু মীৰাৰ লগতে আছে। মন্টুৰ এতিয়া বিবাহিত, কিন্তু মন্টুৰ পত্নীও মীৰাৰ লগতেই থাকে। মীৰাই মন্টুৰ পত্নীক বোৱাৰী হিচাপে মানে। বাকীবোৰ ভালকৈ পঢ়া শুনা কৰি আছে। মন্টুৱে মুম্বাইত থাকি উপাৰ্জন কৰি ঘৰলৈ টকা পঠাই থাকে। ৰূপাৰ অৱস্থা আৰু বেয়া হ'ব ধৰে। প্ৰিয় দৰ্শক, এইটোৱে আছিল আজিৰ কাহিনী। সাধাৰণ আছিল কাহিনীটো, কিন্তু বহুতেই শিক্ষা দিয়া এটা কাহিনী আছিল। আপোনাৰ কাহিনীটো কেনেকুৱা লাগিল কমেণ্ট কৰি জনাবলৈ পাৰিব। লগতে ৰূপাৰ লগত যিখিনি হ'ল ভাল হ'লনে বেয়া হ'ল এইটো জনাব। যদি ভিডিঅ'টো ভাল লাগিল তেন্তে একোটাকৈ লাইক, শ্বেয়াৰ আৰু লগতে এনেধৰণৰ ভিডিঅ'সমূহৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।